আজি এই ভিডিঅ'টো বিশেষ কাৰণ এটা বনাবলগীয়া হ'ল। যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত এটা নিউজ চেনেলে মোৰ এটা কথোপকথন ভাইৰেল কৰিছিলে। কথাটো এনেকুৱা যে চিটি কাৰ্ট নামৰ যিখন শ্বপিং মলত যোৱা 13 তাৰিখৰ দিনাখনি মছপবিলি এজনী অসমীয়া যুৱতীক এজন বহিৰাগত মেনেজাৰে অশালীন ব্যৱহাৰ কৰিছিলে। সেইটো কোনো ধৰণৰ গ্ৰহণযোগ্য নহয় আৰু তেখেতসকলক আমি শ্বপিং মলটো সেই ছোৱালীজনীৰ যি ন্যায় সেই ন্যায় নোপোৱা পৰ্যন্ত বন্ধ ৰাখিবলৈ কোৱা হৈছিলে আৰু 24 ঘণ্টা নহওঁতেই তেখেতসকলে সেই শ্বপিং মলটো খুলি দিলে। তাক লৈ পেলাই আমাৰ ক্ষোভ আছে আৰু তেখেতসকলে যেতিয়া শ্বপিং মলটো বন্ধ কৰিবলৈ কোৱা হৈছিলে যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই তেওঁলোকৰ আমাৰ লগত আলোচনা কৰিবলৈ নিজে আগবাঢ়ি আহিছিলে আৰু আলোচনাত তেখেতসকলক আমি প্ৰশ্ন সুধিছিলোঁ যে আপোনালোকৰ শ্বপিং মলত যিসকল প্ৰতিটো শ্বপিং মলত এতিয়া অসমৰ বিভিন্ন স্থানত 13খন শ্বপিং মল আছে। 13খন শ্বপিং মলত এই মেনেজাৰৰ নিচিনা দায়িত্বত আমাৰ অসমীয়া ল'ৰাক কেইজন দিয়া আছে আৰু এই খিলঞ্জীয়া ল'ৰা অসমীয়া খিলঞ্জীয়া ল'ৰা আৰু এই কৰ্মৰত যিখিনি যুৱক যুৱতী সেই যুৱক যুৱতীখিনি প্ৰকৃতাৰ্থত তেখেতসকলৰ কোম্পানীৰ পৰা এপইণ্ট কৰে নে কোনোবা ভেণ্ডৰক দিয়ে ইত্যাদি এই বিষয়বিলাক আলোচনা কৰিছিলোঁ আৰু তাত 100% আমাৰ থলুৱা যুৱক যুৱতীক নিযুক্তিৰ কথা আমি উত্থাপন কৰিছিলোঁ আৰু তেখেতসকলক আমি লিখিতভাৱে তাৰ এটা প্ৰতিলিপি বিচাৰিছিলোঁ আৰু তেখেতসকলে তেতিয়া আলোচনাত কৈছিলে যে আপোনালোকক আজি ৰাতিলৈ ৰিজাল্টটো দি আছোঁ বুলি কৈছিলে আৰু আমালৈ খবৰ গ'ল। সেইদিনা মোৰ ব্যৱসায়িক কামত গুৱাহাটী যাবলগীয়া হৈছিলে। বিভিন্ন ব্যক্তিয়ে কয় যে আপোনালোকে শ্বপিং মলটো বন্ধ কৰিবলৈ কৈছিলে কিন্তু এওঁলোকে দেখোন খুলিলে। তেতিয়া সেই যিজন নতুনকৈ কি উপাধি আছিলে পাহৰি গৈছিলোঁ যুৱকজনৰ নাম, তেওঁ লৈ আমি ফোন লগালোঁ যে আপোনালোকক যেতিয়া এই শ্বপিং মলটো ছোৱালীগৰাকীয়ে ন্যায় নোপোৱালৈকে বন্ধ ৰাখিবলৈ কৈছিলোঁ আৰু সেই ছোৱালীজনীক আমি ক্ষতিপূৰণ হিচাপে দিবলৈও কৈছিলোঁ কাৰণ মান মৰ্যাদা এগৰাকী গাভৰুৰ অসমীয়া ছোৱালীৰ মান মৰ্যাদাৰ কথা আছে। আমি তাক লৈ কোনো কম্প্ৰমাইজ নকৰোঁ সংগঠন হিচাপে। গতিকে তাত কোনো ধৰণৰ টকা পইচাৰ কথা আহিবই নোৱাৰে। আমি তেখেতসকলক কৈছিলোঁ যে আপোনালোকে এই বিষয়টো আপোনালোকৰ হেড অফিচৰ পৰা এটা বিহিত ব্যৱস্থাৰে তদন্ত কৰিবলৈ আহ্বান জনাইছিলোঁ আৰু সেই ছোৱালীজনীক ন্যায় দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু ডাঙৰ কথা এইটোৱে যে তেখেতসকলৰ এই যিজন মেনেজাৰৰ লগত কথোপকথন হৈছিলে তেখেতক সুধিছিলোঁ যে গধূলি তোমালোকে যে হেৰিখন শ্বপিং মলটো খুলি দিলা চাৰ্টাৰটো ডাউন কৰি নথলা কিয়, মইতো অথনি তোমালোকক বাৰম্বাৰ কৈছিলোঁ আৰু তেখেতক সুধিছিলোঁ যে তোমালোকৰ ওপৰৰ পৰা কি ৰিজাল্ট আহিল। তেখেতসকলে যে গধূলিলৈ এটা ৰিজাল্ট দিম বুলি কৈছিলে যে যিসকল যুৱক যুৱতী আমাৰ অসমীয়া যুৱক যুৱতীয়ে মেনেজাৰৰ নিচিনা শিক্ষিত যুৱক যুৱতীয়ে কৰ্মৰত হৈ আছে কিমান সংখ্যক আছে তাৰ এটা ৰিজাল্ট দিম বুলি কৈছিলে। কিন্তু সেই বিষয়টো বেলেগ ধৰণে উপস্থাপন কৰি মোক মানে বিশেষকৈ সুজিত দত্তক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিলে তাক লৈ পেলাই মই বিশেষভাৱে ধিক্কাৰ দিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু সুজিত দত্ত এনেকুৱা ব্যক্তি নহয় যে এই কাৰোবাৰ 2 টকা 1 টকাত বিকি যোৱা। যিসকল ব্যক্তিয়ে বৰ্তমানে সমালোচনাই কৰিছে বা গঠনমূলকভাৱে হওক বা সমালোচনামূলকভাৱেই সমালোচনা কৰিছে তাক লৈ পেলাই মানে দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আৰে মই প্ৰতি মাহে মোৰ এটা এষ্টাব্লিছ ব্যৱসায় আছে কাৰণ মই কাৰো ওচৰত হাত পাতিবলগীয়া এটা পৰিৱেশৰ নহয়। যিসকলে চিনি পায় যে মই কেনেধৰণে খাটি মানে কষ্ট কৰি নিজৰ এটা পজিশ্যন বনাইছোঁ আৰু এটা ব্যৱসায়িকভাৱে মই প্ৰতিষ্ঠিত হৈছোঁ। গতিকে 2 টকা 1 টকাৰ কাৰণে সুজিত দত্ত বা এই যিবিলাক ছ'চিয়েল মিডিয়াত ওলাইছে সেই টকাকেইটাৰ কাৰণে সুজিত দত্ত বিক্ৰী যোৱা বিশেষকৈ যিটো অডিঅ' ক্লিপ আছে তাত কোনো পইচা উল্লেখ নাই। ৰিজাল্ট মানে সেই তেখেতসকলে যিটো ৰিজাল্ট দিয়া কথা আছিলে যে কিমান ল'ৰা কিমান কোন কেনেধৰণে এপইণ্ট আছে সেই বিষয় লৈ পেলাই এটা ৰিজাল্ট দিয়া কথা আছিলে আৰু সেই অডিঅ'টোত কোনো পইচা কথা উল্লেখ নাই। আৰু সুজিত দত্ত 10-11 লাখ টকাত মেনেজ হোৱা মানুহ নহয়। গতিকে মোৰ এষ্টাব্লিছ ব্যৱসায় এটা আছে, ব্যৱসায় কৰোঁ, 10 ৰুমত সসন্মানেৰে মই মোৰ পৰিয়াল চলাই আছোঁ। তাক লৈ পেলাই বিতৰ্ক কৰাৰ প্ৰয়োজন নাই আৰু আশা কৰিছোঁ এনেধৰণৰ বিতৰ্ক যাতে
নকৰিলে আমি ভাল পাম, কাৰণ সামাজিকভাৱে ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছোঁ। বিতৰ্ক থাকিব সেইটো জানো, কিন্তু এনেধৰণে যদি আপোনাৰ মানে মানুহে সেৱা প্ৰতিপন্ন কৰিবলৈ হয় তেনেহ'লেতো আমি ৰাজহুৱা জীৱন এৰিব লাগিব। কাৰণ এটা ভাল কাম কৰিবলৈ এটা সংগঠনৰ লগত জড়িত হৈ যেতিয়া কিছুমান ভাল কাম, যোৰহাটৰ ভাল কামখিনিতো আপোনালোকে অন্ততঃ উল্লেখ কৰক। গতিকে এইটো যে মই ভাবোঁ মই এইটো বেয়া কাম নাই কৰা, কাৰণ মই কোনো ধৰণৰ ধন দাবী কৰা নাই আৰু তাত ভিডিঅ' ক্লিপটোত সেই বিষয় লৈ উল্লেখো নাই। গতিকে এই বিষয়বিলাক লৈ পেলাই বিতৰ্ক নকৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু কাৰণ সুজিত দত্ত এই কেইটামান টকাৰ কাৰণে হাহাকাৰ কৰা মানুহ নহয়, মই এষ্টাব্লিছ ব্যৱসায় আছে, ব্যৱসায় কৰি ধুনীয়াকৈ মই চলি আছোঁ। আৰু এই শ্বপিং মলটোৰ বিষয়ববীয়াসকলকো জনাইছোঁ যে আপোনালোকে যে এনেধৰণৰ কাৰ প্ৰৰোচনাত পৰি চক্ৰান্তমূলকভাৱে এটা গোচৰ জাপিলে, তাক লৈ পেলাই দুৰ্ভাগ্যজনক মই বুলি ভাবিছোঁ। কাৰণ এই শ্বপিং মলটোৰ যিখিনি অনুজ্ঞাপত্ৰ সেইটোক লৈ পেলাই আমাৰ সন্দেহ আছে। গতিকে সেই বিষয় অনাগত সময়ত সেইবিলাক বিষয়ো আমি উত্থাপন কৰিম। কাৰণ তেখেতসকলে মিউনিচিপালিটিৰ পৰা পাৰ্কিং কেনেকৈ লৈছে, ট্ৰেড লাইচেঞ্চ যদি দিছে তেনেহ'লে পাৰ্কিংটো নাইকিয়া অৱস্থাত সেই মাটিকণত যিখন পাৰ্কিং দেখুৱাই থৈছে তাক লৈ এটা প্ৰশ্ন আছে। সেইবিলাক আমি অনাগত সময়ত লক্ষণীয় হ'ব। কাৰণ মই স্পষ্টকৈ এইটো কথাই ক'ব খুজিছোঁ যে এনেধৰণৰ ঘটনাৰ লগত মই সুজিত দত্ত কেতিয়াও বিক্ৰী হোৱা মানুহ নহয়। আৰু অনাগত সময়তো আপোনালোকে এই ক্ষেত্ৰত মোৰ স্পষ্ট মতামত আগবঢ়ালোঁ। অনাগত সময়তো এনেকুৱা ধৰণৰ ঘটনাক লৈ পেলাই পইচাৰ লগত জড়িত বিষয়ক লৈ পেলাই সুজিত দত্ত জড়িত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।